নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আপোনালোকৰ মাজলৈ খুবেই সুন্দৰ এটা গণিতৰ ক্লাছ। আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ক্লাছটো কৰি ভাল পাব। আজিৰ এই ক্লাছটোৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখনি খুব সুন্দৰ লগতে যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্হি প্ৰশ্নকাকত। আৰু এই আৰ্হি প্ৰশ্নকাকতখন সেইসকল লোকৰ বাবে যিসকলে আগন্তুক ড্ৰাইভাৰ পোষ্ট নাইবা 4th গ্ৰেডৰ পোষ্টসমূহৰ বাবে প্ৰস্তুতি চলাই আছে। আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ভাল পাব ক্লাছটো কৰি। গতিকে বহুত বিশেষ পলম নকৰি আমি পোনে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ আৰু ইয়াতে আপোনালোকে ধুনীয়াকৈ চাওক, যিটো প্ৰথমটো প্ৰশ্ন লোৱা হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এই প্ৰশ্নটোত কি লোৱা হৈছে যে 200 কেজিৰ 0.5%ৰ ভেলু উলিয়াব দিছে আমাক। ঠিক আছে, তো 200 কেজি আছে আৰু ইয়াৰে যদি 0.5%ৰ আমাক ভেলু উলিয়াব দিয়ে তেতিয়াহ'লে মেক্সিমামে হয়তো আপোনালোকে সকলোৱে কি লিখি আহিব 50 কেজি লিখি আহিব, হয়নে? আৰু এইটো আপোনালোকৰ সকলোৰে ভুল হৈ যাব। গতিকে মই খুব ধুনীয়াকৈ বুজাই দি আছোঁ যে এৰে আপোনালোকে শুদ্ধ উত্তৰটো কেনেকৈ উলিয়াব। ঠিক আছে, যে যেতিয়া কি হয় কোনো এটা সংখ্যাৰ পৰা আমি পাৰ্চেণ্টেজ চিনডাল উঠাই দিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব, সেই সংখ্যাটোৰ লগত মানে ইয়াতে চাওক আপোনালোকে 2/1 লগত কি আছে, 2/1 লগত পাৰ্চেণ্টেজ চিনডাল আছে, হয়নে? আৰু পাৰ্চেণ্টেজ চিনডাল যদি আমি নোহোৱা কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব, এই 2/1 লগত আমি 100/1 কি কৰিব লাগিব মানে পূৰণ কৰিব লাগিব। ঠিক আছে, এইখিনিলৈকে আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ হৈ গ'ল। এতিয়া চাওক যে এইখিনি যদি আমি এতিয়া পূৰণটো কৰি লওঁ 200 আৰু ওপৰত কি পাম আমি 1 পাম, হয়নে? মানে তলে পূৰণ আৰু ওপৰে আমি ভগ্নাংশবিলাক পূৰণ কৰিব লাগে। এইখিনি আমি চাগে সকলোৱে জানো। এতিয়া চাওক আমি এইখিনিৰ ভেলু পাই গ'লোঁ, মানে এই যিটো 0.5% বুলি দিয়া আছে 0.5%টোক যদি আমি ভগ্নাংশত লিখোঁ, মানে এই 0.5%টোক যদি আমি ভগ্নাংশত লিখোঁ তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, আমি সেইটো লিখিব পাৰোঁ বোলে 200/1। ঠিক আছে, তো এতিয়া 200 কেজিৰ 200/1 মানে অংশ লাগে আমাক। ঠিক আছে, গতিকে এইখিনিতো আপোনালোকে এতিয়া সকলোৱে ধুনীয়াকৈ পাৰিব চাগে। তো 200 কেজিৰ, হয়নে? এই মানে কি হয় সদায় পূৰণ হয়, তাৰ লগত কি হ'ব আপোনালোকে ইয়াতে 200/1টো যেতিয়া পূৰণ কৰি দিব 200 কাটা গ'ল, থাকিল কিমান বোলে, থাকিল ইয়াতে 1, মানে ইয়াৰ যিটো ভেলু সেই ভেলুটো কিমান হ'ব 1 কেজি হ'ব। মানে 200 কেজিৰ 0.5%ৰ ভেলু কিমান হ'ব 1 কেজি হ'ব। ক্লিয়াৰ আপোনালোকৰ? ধুনীয়াকৈ ক্লিয়াৰ। মই আশা ৰাখিছোঁ যে সকলোৱে ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিছে। তো ইয়াতে আপোনালোকে একদম মজাকৈ ধুনীয়াকৈ ক্লাছটো কৰি যাব। মই আশা ৰাখিছোঁ যে সকলোৱে ভাল পাব ক্লাছটো কৰি। তাৰ পিছৰটো প্ৰশ্ন ইয়াতে আপোনালোকে চাওকচোন। এই যিটো প্ৰশ্ন মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই প্ৰশ্নটো কি হয় যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু মানে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ চান্সো বহুত বেছি আছে। ঠিক আছে, তো ইয়াতে আপোনালোকে প্ৰশ্নটো ধুনীয়াকৈ চাওক। প্ৰশ্নটোত আমাক কি কৈছে যে দুটা সংখ্যাৰ লসাগু মানে LCM আৰু গসাউ মানে HCF বুলি কওঁ, ক্ৰমে আমাক কিমান বুলি কৈছে 3 আৰু 210 বুলি কৈছে। যদি এটা সংখ্যা 21 হয় আনটো কিমান? আমি সকলো এটা কনচেপ্ট ধুনীয়াকৈ মনত ৰাখিব লাগিব যে যেতিয়া যিকোনো দুটা আমাক সংখ্যা দিয়া থাকিব, ধৰি লৈছোঁ আমি সংখ্যা দুটা A আৰু B, এই দুটা সংখ্যা হয় আৰু ইহঁত দুটা সংখ্যাৰ আমি কি পাম, ইহঁত দুটা সংখ্যাৰ আমি LCMও পাম HCFও পাম, হয় নে নহয়? গতিকে আপোনালোকে মনত ৰাখিব যে ইহঁতৰ যি LCM হ'ব আৰু ইহঁতৰ যি HCF হ'ব, সেই LCM আৰু HCF পূৰণ কৰিলে আমি যিমানখিনি পাম সিমানখিনি আমি সংখ্যা দুটা পূৰণ কৰিলেও পাম। ঠিক আছে, ক্লিয়াৰ আপোনালোকৰ? ইয়াতে মই কি ক'লোঁ যে দুটা যিকোনো সংখ্যা, আপোনালোকে যিকোনো সংখ্যা ল'ব পাৰে। তো সেই সংখ্যা দুটা যেতিয়া পূৰণ কৰিব, সেই সংখ্যা দুটা পূৰণ কৰিলে আপুনি যিমানখিনি ভেলু পাব সেই সিমানখিনি ভেলু কি পাব, যেতিয়া সিহঁতৰ আপুনি কি কৰিব লসাগুটো আৰু গসাউটো পূৰণ কৰি দিব, মানে LCM আৰু HCF যেতিয়া পূৰণ কৰিব তেতিয়াও আপুনি সিমানে পাব, মানে দুয়োটা ভেলু কি হৈ যাব ইয়াতে সমান হৈ যাব। গতিকে এনেকুৱা ক্ষেত্ৰত উত্তৰ কেনেকৈ উলিয়াব, ইয়াতে চাওক যে LCM আৰু HCF যদি পূৰণ কৰে তেতিয়াহ'লে ইয়াতে কিমান পাব 3 আৰু 210, হয়নে? ইয়াতে বাৰু LCMটো 210 হ'ব লাগিছিল, HCFটো কি হ'ব লাগিছিল 3 হ'ব লাগিছিল। একো নহয় বাৰু, উল্টা হৈছে লিখাত, একো প্ৰব্লেম নাই আমাৰ। মুঠতে আমি জাষ্ট কনচেপ্টটো ধুনীয়াকৈ জানিব লাগে। তো LCM আৰু HCF পূৰণ কৰিলে কিমান পাম বোলে, ইয়াতে LCM আৰু HCF পূৰণ কৰিলে আমি কিমান পাম বোলে 210 আৰু
HCF টো কিমান বোলে 3 আৰু ইহত দুটাৰ পূৰণফল আমি কাৰ সমান পাম সংখ্যা দুটাৰ সমান পাম ঠিক আছে মানে সংখ্যা দুটাৰ পূৰণফলৰ সমান পাম তো এটা সংখ্যাটো আমাক দিয়াই আছে কিমান বোলে 21 ঠিক আছে আৰু আনটো সংখ্যা কিমান আমি মনতে ভাবি লৈছো যে আনটো সংখ্যা হৈছে x ঠিক আছে আনটো সংখ্যা আমি নাজানো সো x ধৰি লৈছো এতিয়া চাওক x টোৰ লগত 21 টো কি হৈ আছে পূৰণ হৈ আছে তো সমান চিহ্নৰ যদি এইফালে উঠি হে কি হ'ব হৰণ হ'ব তাৰ মানে x ৰ যেতিয়া ভ্যালু উলিয়াব x ইকুৱেল কিমান হ'ব মানে আনটো সংখ্যা উলিয়াব লাগিলে কি কৰিব লাগিব ইয়াতে যেটো 210 পূৰণ 3 আছে এইটোক আপুনি কি কৰি দিব লাগিব 21 ৰে হৰণ কৰি দিব লাগিব এতিয়া এইখিনিক যদি 21 ৰে হৰণ কৰি দি 21 1 গুণ 21 আৰু শূন্যটো লগাই দক মানে 21 10 গুণ কিমান 210 তো x ৰ ভ্যালু আপুনি পাই গল কিমান হ'ব x ইকুৱেল 10 3 গুণ কিমান বলে 30 ঠিক আছে তো ইয়াৰ যেটো উত্তৰ আপোনালোকে নিশ্চয় সকলোৱে উলিয়াব পাৰিছে কিমান হ'ব বলে 30 হ'ব একেবাৰে গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ চান্সও বহুত বেছি আছে এতিয়া আপুনি চাব তাৰ পিছৰ প্ৰশ্নটো আৰু এই প্ৰশ্নটোত ইয়াতে কি দিছে যে এই প্ৰশ্নটোত কৈছে এনেকুৱাকে এখন আয়তাকাৰ পথাৰ আৰু সেই আয়তাকাৰ পথাৰখনৰ দিশ আৰু প্ৰস্থৰ যেটো অনুপাত হেতু আমাক কি বুলি কৈছে 3:2 বুলি কৈছে তো যদি পথাৰখনৰ দিশ কিমান হয় বলে 150 হয় তেন্তে প্ৰস্থ কিমান হ'ব ঠিক আছে একেবাৰে সহজ প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ গ্ৰেড 4 নাইবা ড্ৰাইভাৰ পোষ্টসমূহৰ বাবে অহাৰ যথেষ্ট সম্ভাৱনা আছে ইয়াতে আপুনি চাব যে যেহেতু আমাক দিশ আৰু প্ৰস্থ দিয়া নাই গতিকে আমাক হিয়তৰ জাস্ট এটা অনুপাত দিয়া আছে আমি নিজে ধৰি লব লাগিব যে এই যিখন আয়তাকাৰ পথাৰ আছিল সেই আয়তাকাৰ পথাৰখনৰ দিশ কিমান হ'ব 3x হ'ব আৰু প্ৰস্থত এতিয়া কিমান হ'ব 2x হ'ব কাৰণ এইটো হিয়তো ৰেশিও হয় ৰেশিওটো তো মিলি থাকিব লাগিব হয় নে নহয় এতিয়া চাওক আমাক কি দিয়া আছে আমাক দিয়া আছে দিশটো তো আমি ধৰি লৈছিলো কিমান দিশ কিমান ইয়াতে 3x ধৰি লৈছিলো তো 3x এই যেটো 3x দিক দিয়া আছে 3x মানে যদি 150 হয় তেতিয়া হলে এটা x ৰ ভ্যালু কিমান হ'ব 3টা x মানে যদি 150 হয় এটা x মানে কিমান হ'ব বলে এটা x মানে তেতিয়া হলে মাত্ৰ 50 হ'ব হয় নে নহয় গতিকে এটা x ৰ ভ্যালু আমি ধুনিয়াকে পাই গলো তো এতিয়া আমি যেটো প্ৰস্থ আছে প্ৰস্থ উলিয়াব পাৰিম প্ৰস্থ কিমান হ'ব বলে 2x এটা x মানে যদি 50 দুটা x মানে কিমান বলে 100 ক্লিয়াৰ আপোনালোকৰ তো যদি আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া থাকে যে হিয়তৰ দিশ আৰু প্ৰস্থৰ অনুপাত কিমান বলে 3:2 আৰু যদি ইয়াতে দিশ 150 হয় তেন্তে প্ৰস্থ কিমান হ'ব বলে 100 হ'ব আহিব পাৰে এনেকুৱা প্ৰশ্ন ঠিক আছে বহুত ডাঙৰ প্ৰশ্নটো কেতিয়াও নাহে আপোনালোকৰ হয় নে নহয় সৰু সৰু প্ৰশ্ন আহিব কিন্তু বুজি পাব লাগিব আপোনালোকে ঠিক আছে তো ধুনিয়াকে বুজি যাব আৰু যথেষ্ট উন্নত মানদণ্ডৰ প্ৰশ্নসমূহ মই আপোনালোকৰ মাজলৈ লৈ আহিছো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহাৰ চান্স বহুত বেছি আছে ঠিক আছে তো আমি নেক্সট প্ৰশ্নটো ফালে এতিয়া আগবাঢ়িছো এতিয়া আপোনালোকে ধুনিয়াকে চাওক আমাক ইয়াৰ পিছৰ প্ৰশ্নটোত কি সুধিছে যে মৌলিক সংখ্যা এটাৰ উৎপাদক হল কি এটা নে দুটা নে অসংখ্য আছে নে এটাও নাই তো আমি এই কনসেপ্টটো ধুনিয়াকে জানিব লাগিব হয়নে যে উৎপাদক কি হয় আমি প্ৰথমে হেতু কথাও জানিব লাগিব নে নাই যদি আমি নাজানোৱে যে উৎপাদক কি হয় তেতিয়া হলে মৌলিক সংখ্যা এটাৰ তাত কিমানটা উৎপাদক আছে আমি কেনেকৈ জানিম ঠিক আছে তো মই অকমান এটা আইডিয়া আপোনালোকক ধুনিয়াকে দেখাই দিছো যে উৎপাদক কি হয় যিবিলাক সংখ্যাৰে আমি প্ৰদত্ত সংখ্যাটোক বিভাজ্য কৰিব পাৰো এতিয়া এনেকৈ কলে তো আপোনালোকে বুজি নাপাব হয় নে নহয় তো মই একদম বুজি পোৱাকে কথাখিনি সিম্পলকে বুজাই দিছো যে মই ধৰি লৈছো এটা সংখ্যা কিমান হয় 6 হয় এতিয়া 6 টোক আমি কিহেৰে হৰণ কৰিব পাৰিম তো 6 টোক আমি 1 ৰে হৰণ কৰিব পাৰিম 1 6 গুণ 6 হয় নে নহয় 6 টোক আমি 2 ৰে হৰণ কৰিব পাৰিম 2 3 গুণ 6 6 টোক আমি 3 ৰে হৰণ কৰিব পাৰিম 3 2 গুণ 6 আৰু 6 টোক আমি 6 ৰে হৰণ কৰিব পাৰিম যে 6 1 গুণ 6 ঠিক আছে তো ইয়াত আমি কি গম পালো যে ইয়াতে 1 2 3 আৰু 6 এইকেইটা কি পালো 6 এর আমি উৎপাদক পালো ঠিক আছে 6 এর কি পালো আমি উৎপাদক পালো অৰ্থাৎ 6 এর উৎপাদক কিমানটা 4টা এতিয়া চাওক যদি 6 এর জায়গাত মই 3 টো ধৰু 3 ধৰাৰ লগে লগে কি হ'ব 3 টোক আমি কিহেৰে হৰণ কৰিব পাৰিম 3 টোক আমি 1 ৰে হৰণ কৰিব পাৰিম 1 3 গুণ 3 আৰু 3 টোক আমি কিহেৰে হৰণ কৰিব পাৰিম 3 ৰে পাৰিম মানে 3 1 গুণ 3 তো এতিয়া আপোনালোকে কথাটো চাওক ইয়াতে যে আমি কি দেখা পালো 3 টোৰ উৎপাদক কি পালো আমি দুটা পালো আৰু ইয়াতে 6 এর উৎপাদক আমি কিমান পালো বলে 4টা পালো তো আপোনালোকে সকলোৱে মনত ৰাখিব যে 3 টো কি হয় এটা মৌলিক সংখ্যা হয় 3 টো বুলিয়ে নহয় যিমান আপোনালোকৰ মৌলিক সংখ্যা আছে সকলোসমূহ মৌলিক সংখ্যাৰ কি হ'ব উৎপাদক মাত্ৰ দুটা এটা সংখ্যাটো নিজেই হ'ব আৰু আনটো কি হ'ব 1 হ'ব তো আপোনালোকে নিশ্চয় মৌলিক সংখ্যাৰ বিষয় অকমান হলেও জানে হয়নে আৰু যদি নাজানে অকমান ভালকে আপোনালোকে পঢ়ি লব মই বাৰু ইয়াতে গোটেইখিনিটো আপোনালোকক এটা ভিডিওৰ জৰিয়তে বুজাই দিব নোৱাৰিম হয়নে তথাপিও মই চেষ্টা কৰিছো
অকমান হলেও যাতে আপোনালোকে বুজি পায় মাত্ৰ আপোনালোকে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰক যেহেতু আপোনালোকে জানেই যে গ্ৰেড 4 বা ড্ৰাইভাৰ মানে পোষ্টসমূহৰ বাবে ইউটিউবত একেবাৰে কম ভিডিঅ' উপলব্ধ হয়নে গতিকে আপোনালোকৰ বাবে মই লৈ আহিছোঁ খুবেই সুন্দৰ মানে এটা ক্লাছ আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ মই আপোনালোকৰ মাজলৈ আৰু ক্লাছ আনিবলৈ যত্ন কৰিম মাত্ৰ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমানখিনি আপোনালোকৰ বন্ধু বান্ধৱী আছে সকলোলৈ ঠিক আছে লগতে যিমানখিনি এডুকেশ্যনেল গ্ৰুপ আছে সকলো গ্ৰুপত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু নেক্সট আপোনালোকৰ বাবে আৰু মই ধুনীয়া ভিডিঅ' লৈ আহিম ঠিক আছে তো নেক্সট প্ৰশ্নটো ইয়াতে চোৱাৰ আগত আমি ইয়াৰ উত্তৰটো পাব লাগিব হয়নে তো মই কি ক'লো মই ক'লো এনেকে যে মৌলিক সংখ্যা যিমান আছে মৌলিক সংখ্যাৰ উৎপাদক কি হয় সদায় দুটা হয় এটা সংখ্যাটো নিজেই হয় আৰু আনটো কি হয় এক হয় ঠিক আছে ক্লিয়াৰ মানে ইয়াতে যেটো বি নম্বৰ অপচন হেতু কি হ'ব শুদ্ধ হ'ব আৰু মৌলিকৰ পৰৱৰ্তী যিসমূহ সংখ্যা হেসমূহ আমি কি বুলি কওঁ যৌগিক বুলি কওঁ আৰু যৌগিক যিসমূহ সংখ্যা আছে যৌগিক সংখ্যাসমূহৰ কি হয় উৎপাদকৰ যেটো সংখ্যা হেতু লিমিটেড হয় কিন্তু দুটাতকৈ বেছি হয় ঠিক আছে এনেকুৱা নহয় যে উৎপাদক একদম 1 লাখটা পাম 2 লাখটা আমি উৎপাদক পাই যাম তেনেকুৱা নহয় উৎপাদকৰ সংখ্যা সদায় মানে এটা লিমিটেড হয় এটা নিৰ্দিষ্ট পৰিমাণৰ উৎপাদক থাকে ঠিক আছে কিন্তু দুটাতকৈ বেছি থাকিব কাৰ যেতিয়া সংখ্যাটো যৌগিক হ'ব মানে 6 টো এটা যৌগিক সংখ্যা ঠিক আছে আৰু 3 টো কি হয় মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যেটো মৌলিক সংখ্যা হেতু কিমান হ'ব হেতু 2 হ'ব নিশ্চয় আপোনালোকে জানে হয়নে আৰু 2 টো এনেকুৱা এটা মৌলিক সংখ্যা যেটো কি হয় যুগ্ম অথচ মৌলিক আৰু 3 নম্বৰটো আটাইতকৈ সৰু মৌলিক সংখ্যা যেটো কি হ'ব অযুগ্ম আৰু মৌলিক ঠিক আছে ক্লিয়াৰ আপোনালোকৰ তো 2 3 5 7 11 13 এনেকে মৌলিক সংখ্যাসমূহ আপোনালোকে একদমই মনত ৰাখি থৈ দিব কিয়নো যেটো মানে ইয়াৰ আগৰ পৰীক্ষা হৈ গ'ল তাতো আপোনালোকে জানেই যে 80 ৰ পৰা 100 লৈ কিমানটা মৌলিক আছে হেনেকে সুধিছিল তো সুধিব পাৰে আপোনালোকক বলে ইমানৰ পৰা ইমানলৈকে কিমানটা মৌলিক আছে ঠিক আছে তো আপোনালোকে এইবিলাক ধুনিয়াকে ক্লিয়াৰ কৰি থৈ দিব মই বাৰু পৰৱৰ্তী সময়ত আৰু ক্লাছ আনিম আপোনালোকৰ বাবে মাত্ৰ ধুনিয়াকে আপোনালোকে চাই থাকক তাৰ পিছৰ যেটো প্ৰশ্ন ইয়াতে চাওকছো ইয়াতে কি কৈছে ইয়াতে আমাক কৈছে যে 2 3 5 4 1 হয়নে এটা সংখ্যা দিছে আৰু এই সংখ্যাটোত 5ৰ স্থানীয় মান উলিয়াব দিছে এতিয়া স্থানীয় মান মানে কি আমি হেতু জানিব লাগিব মানে প্লেস ভ্যালুৰ বিষয়ে আমি জানিব লাগিব এটা স্থানীয় মান মানে কি জানেনে প্ৰথম কথা হৈছে এই সংখ্যাসমূহ বা ইয়াতে যিসমূহ অংক আছে এই অংকসমূহ কোনটো স্থানত বহি আছে হেতু আপুনি জানিব লাগিব এতিয়া 5 টো কত বহি আছে শতকৰ স্থানত বহি আছে এতিয়া শতকৰ ভ্যালু কি হয় শতকৰ ভ্যালু সদায় শ হয় এতিয়া এইটো কি হয় এককৰ সংখ্যা এককৰ ভ্যালু সদায় 1 হয় দহকৰ ভ্যালু 10 হয় শতকৰ ভ্যালু শ তাৰ পিছত হাজাৰৰ ভ্যালু হাজাৰ তেনেকুৱা গতিকে ইয়াটো 5 টো কত বহি আছে বলে ইয়াতে যেটো 5 সংখ্যা 5 টো বহি আছে কত বলে শতকৰ ঘৰত শতক মানে তাৰ ভ্যালু কিমান তাৰ ভ্যালু হ'ব 100 ঠিক আছে গতিকে 5 100 গুণ কিমান হ'ব 5 100 গুণ হ'ব 500 মানে ইয়াতে 5ৰ যেটো স্থানীয় মান হেতু কিমান হ'ব 500 হ'ব কত আছে উত্তৰ বলে ডি নম্বৰ অপচনত আছে যদি আমাক একৰ স্থানীয় মান উলিয়াব দিয়ে একটো কত বহি আছে এককৰ ঘৰত বহি আছে মানে একৰ স্থানীয় মান মানে তাৰ ভ্যালুটো আমি কিমান দিম এককৰ ঘৰত বহি আছে মানে 1 হ'ব তাৰ ভ্যালু গতিকে 1 1 গুণ কিমান 1 মানে একৰ স্থানীয় মানটো আমি ইয়াতে কি পাম 1 পাম ঠিক আছে যদি আমাক 4 ৰ স্থানীয় মান উলিয়াব দিয়ে 4 টো কত বহি আছে বলে 10 কত বহি আছে 10 মানে তাৰ যেটো ভ্যালু হেতু 10 ৰ সমান হ'ব ঠিক আছে গতিকে স্থানীয় মান আমি কিমান পাম 4 10 গুণ 40 পাম ঠিক আছে তো যদি আমাক ইয়াতে 3 ৰ স্থানীয় মান উলিয়াব দিয়ে তো 3 টো কত বহি আছে 3 টো হাজাৰৰ ঘৰত বহি আছে হাজাৰৰ ঘৰত বহি আছে মানে তাৰ ভ্যালু কিমান হ'ব হাজাৰৰ সমান হ'ব তো 3000 গুণ পূৰণ কৰিলে আমি কিমান পাম বলে 3000 পাই যাম ঠিক আছে তো এনেকে ধুনিয়াকে মনত ৰাখিব আহি যাব পাৰে প্ৰশ্ন ঠিক আছে তো তাৰ পিছৰ প্ৰশ্নটো চাবচোন ইয়াতে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা সিদিনাখনৰ পৰীক্ষাটো আহিছে তো ইয়াতে এই প্ৰশ্নটোত কি লোৱা হৈছে যে 2 তাৰ পিছত কি আছে এটা ষ্টাৰ আছে 3 আৰু এটা ষ্টাৰ আছে হয়নে আৰু এই সংখ্যাটোৰ ষ্টাৰৰ ঠাইত আমি এনেকুৱা কি অংক বহাব লাগিব যেটো বহোৱাৰ পিছত এই সংখ্যাটো কি হ'ব 9 ৰে বিভাজ্য হ'ব ঠিক আছে গতিকে 9 ৰে যদি বিভাজ্য হয় তেতিয়া হলে আমি জানিব লাগিব কি 9 ৰ বিভাজ্য ৰুলটো জানিব লাগিব নিয়মটো জানিব লাগিব তো নিয়মটো জানিলেহে আমি কৰিব পাৰিম তো 9 ৰ বিভাজ্য নিয়মটো কেনেকুৱা হয় যে ইয়াতে সংখ্যাটো যিমান কেইটা অংক থাকিব অংকসমূহৰ যোগফলটো কি হ'ব লাগিব 9 ৰে বিভাজ্য হোৱা সংখ্যা হ'ব লাগিব এতিয়া প্ৰথমটো অংক কি আছে বলে 2 আছে তাৰ পিছত কি আছে বলে এটা ষ্টাৰ আছে তাৰ পিছত কি আছে বলে 3 আছে তাৰ পিছত কি আছে বলে আকৌ এটা মানে ষ্টাৰ আছে ঠিক আছে তাৰ পিছত কি আছে আকৌ এটা ষ্টাৰ আছে তো এইখিনি যদি আমি গোটেইখিনি যোগ কৰো তেতিয়া আমি কিমান পাব লাগিব তেতিয়া আমি পাব লাগিব ইয়াতে 9 ৰে বিভাজ্য হোৱা এটা সংখ্যা তো ইয়াতে যদি 2 আৰু 3 আমি চাও 2 3 কিমান হ'ব 2 আৰু 3 যোগ কৰিলে আমি 5 পাম আৰু এটা ষ্টাৰ আমি কিমান পালো ইবাগে দুটা ষ্টাৰ পালো ঠিক আছে কেইটা ষ্টাৰ পালো দুটা ষ্টাৰ পালো এটা ষ্টাৰৰ ঠাইত আমি কি বহাই দিম যদি আমি 1 বহাই দিও
1 বহালে কি হ'ব বোলে 2 1 গুণ 2 হৈ থাকিব তেতিয়া 2 5 কিমান হ'ব বোলে 7 হ'ব 7 হ'লে তো 9 ৰে বিভাজ্য নহয় যদি আমি তাত 2 বহাই দিও ষ্টাৰৰ ঠাইত 2 দুটা হ'লে কি হ'ব 4 হ'ব 4 5 কিমান হ'ব 9 হ'ব টোটাল যোগফলটো কিমান হ'ব 9 হ'ব আৰু 9 হোৱাৰ লগে লগে এটো 9 ৰে বিভাজ্য হ'ব হয় নে নহয় বুজি পাইছেনে যে যেতিয়া 2 2 3 আৰু 2 এই যেটো সংখ্যা হ'ব এই সংখ্যাটো হোৱাৰ লগে লগে ইয়াক কি হ'ব 9 ৰে ধুনিয়াকে হৰণ যোৱা হৈ যাব এতিয়া ইয়াতে ষ্টাৰৰ ঠাইত আমি কি বহাই দিছো 2 বহাই দিছো হয়নে 2 বহাই দিয়াৰ লগে লগে কি হৈছে সংখ্যাটো 9 ৰে বিভাজ্য হোৱা হৈ গৈছে তাত যদি আমি 3 বা 4 বহাই দিও তেতিয়া হলে আমি কিন্তু 9 ৰে বিভাজ্য হোৱা এটা সংখ্যা তাত নাপাম ঠিক আছে ক্লিয়াৰ আপোনালোকৰ বুজি পাইছে ন এতিয়া চাকছো তাৰ পিছৰটো এইটো সহজ হয় আৰু একেবাৰে সহজ সিম্পলিফিকেশন তো ইয়াতে আপুনি প্ৰথমে ধুনিয়াকে চাব যে ইয়াত যদি আমি সবচে ফাৰ্স্ট কৰিবলৈ তেতিয়ালে আপোনালোকে কিন্তু এই ৰ যদি এনেকে দিয়া থাকে ৰৰ কামটো কৰিব লাগিব ৰ মানে হয়তো ইংৰাজীত অফ বুলিও থাকিব পাৰে ঠিক আছে ইয়াতে ৰৰ ঠাইত হয়তো আপোনালোকৰ প্ৰশ্নখনত অফ বুলিও আহিব পাৰে তো ইয়াতে চাকছো 5 হয়নে আৰু অফ বা ৰ মানে কি হয় তাৰ ভ্যালুটো সদায় পূৰণ হয় ঠিক আছে তাৰ নেক্সট কি আছে 5 আছে তো এইখিনি আমি প্ৰথমে কৰিব লাগিব ঠিক আছে তো তাৰ পিছত বাকিখিনি আমি ধুনিয়াকে লিখি লম বাৰু 5 তাৰ পিছত কি আছে বলে বিয়োগ 5 তাৰ পিছত কি আছে বলে হৰণ 5 তাৰ পিছত কি আছে বলে পূৰণ 5 ঠিক আছে তো এতিয়া প্ৰথমে আমি এইখিনি কৰিম ন এইখিনি কৰিলে আমি কিমান পাম বলে 5 5 গুণ আমি ইয়াতে 25 পালো নে তাৰ পিছত বাকিখিনি যেনেকৈ আছে তেনেকৈ আপুনি লিখি লওক যে এইখিনি যেনেকৈ আছে আমি ঠিক তেনেকৈ ধুনিয়াকে লিখি লৈছো হয়নে তো এইবাৰ আমি কি কৰিম এইবাৰ ইয়াতে চিনসমূহ দেখিছো আমি যোগ বিয়োগ হৰণ আৰু পূৰণ তো প্ৰথমে আমি কাৰ কামখিনি কৰিম হৰণৰ কাম কৰিম এইবাৰ ঠিক আছে এইবাৰ আমি কাৰ কাম কৰিম হৰণৰ কাম কৰিম মানে চিনসমূহ আমি ডাঙৰৰ পৰা কাম কৰি আহিব লাগে ইয়াতে তো ইয়াতে বাকিসমূহ যেনেকৈ আছে তেনেকৈ ৰাখি দিয়ক বোলে 25 টো যেনেকৈ আছে তেনেকৈ ৰাখক তাৰ পিছত 5 টো যেনেকৈ আছে তেনেকৈ ৰাখক এতিয়া বিয়োগ 5 টোক যদি আমি 5 ৰে হৰণ কৰি দিও তেতিয়া হলে আমি কি পাই যাম ইয়াৰ ভ্যালু কিমান পাম 1 পাই যাম ঠিক আছে গতিকে তাৰ নেক্সট কি আছে এতিয়া বলে নেক্সট পূৰণ 5 আছে তো এতিয়া আপুনি ধুনিয়াকে চাব ইয়াতে আমি বাকিখিনি যদি কৰি যাও কেনেকৈ পাম বলে 25 টো যেনেকৈ আছে তেনেকৈ ৰাখিম হয় নে নহয় মানে এইবাৰ ইয়াতে চাকছো যোগচিন বিয়োগচিন পূৰণচিন তো আমি এবাৰ পূৰণৰ কামখিনি কৰিম ইয়াতে ওকে তো ইয়াতে 25 যোগ 5 তাৰ পিছত বিয়োগ হ'ব হয়নে ইয়াতে 5 1 গুণ কিমান বলে 5 ঠিক আছে তো এতিয়া ধুনিয়াকে আপুনি চাওক আমি এবাৰ কাৰ কাম কৰিম এবাৰ আমি যোগৰ কাম কৰিম কাৰণ এবাৰ যোগ আৰু বিয়োগ আছে তো যোগ আৰু বিয়োগ থাকিলে আমি প্ৰথমে যোগৰ কামখিনি কৰিম 25 এ 5 কিমান হ'ব বলে 25 এ 5 হ'ব আমাৰ 30 তাৰ পৰা আমি কি কৰি দিম 5 টো বিয়োগ কৰি দিম তো 30 ৰ 5 গলে কিমান হ'ব বলে 25 হ'ব তো আমি ধুনিয়াকে উত্তৰটো পাই গলো কি আছে বলে সি নম্বৰ অপচন ইয়াতে শুদ্ধ তো এনেকুৱা ধৰণৰ এটা সিম্পলিফিকেশন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব পাৰে আৰু আহিলে তো আপোনালোকে সকলোৱে কৰিব পাৰিব হয়নে ঠিক আছে তো নেক্সট প্ৰশ্নটোৰ ফালে আগবাঢ়িছো বাৰু আপোনালোকে সকলোৱে এইটো প্ৰশ্ন চাবচোন এই প্ৰশ্নটো বাৰু অকমান টাফ হয় আগৰ প্ৰশ্নসমূহৰ তুলনাত তথাপিও মই ধুনিয়াকে বুজাই দি আছো ক্লিয়াৰকে বুজি যাব ঠিক আছে তো ইয়াতে আমাক কি কৈছে যে যেতিয়া আমি 1 ৰ পৰা স্বাভাৱিক সংখ্যাসমূহ ক্ৰমে যোগ কৰি যাম তেতিয়া n লৈকে যোগ কৰাতে যোগফলটো কিমান পাম বুলি কৈছে 210 পাম বুলি কৈছে গতিকে n ৰ যেটো ভ্যালু কি n ৰ ভ্যালুটো আমাক উলিয়াব দিছে ঠিক আছে ক্লিয়াৰ একদম ধুনিয়াকে ক্লিয়াৰ তো এতিয়া ইয়াতে আপোনালোকে একদম শৰ্টকাটেৰে যদি এটো কৰিব খোজে তেতিয়া হলে আপোনালোকে কৰিব লাগিব কেনেকৈ জানেনে এই অপচনসমূহৰ মাজেৰে ঠিক আছে ইয়াতে অপচনসমূহ যি দিয়া থাকিব সেই অপচনসমূহ চাই কিনে আপোনালোকে কি কৰিব লাগিব ইয়াতে বলে উত্তৰটো উলিয়াব লাগিব ঠিক আছে তো কেনেকৈ পাব ইয়াতে যদি আপোনালোকে চাই তেতিয়া হলে ইয়াতে আপোনালোকে কৰিব লাগিব কি জানেনে যেটো অপচন দিয়া আছে সেই অপচনটোক আপোনালোকে কি কৰিব লাগিব তাৰ যেটো পৰৱৰ্তী মানে সংখ্যা থাকিব ঠিক আছে তাৰ যেটো পৰৱৰ্তী সংখ্যা থাকিব সেই পৰৱৰ্তী সংখ্যাটোৰ লগত আপুনি পূৰণ কৰিব লাগিব একদম ধুনিয়াকে মই দেখাই দিছো বাৰু তেতিয়া ভালকে বুজি পাব ইয়াতে প্ৰথমতে অপচন কি আছে 10 আছে তো 10 ৰ লগত তাৰ পৰৱৰ্তী সংখ্যা কি আছে 11 আছে ঠিক আছে তো এইটোক আপুনি 2 ৰে হৰণ কৰি দিয়ক ঠিক আছে তাৰ পিছত নেক্সটটো যদি চাই তেতিয়া 20 আছে 20 ৰ লগত আপুনি 21 পূৰণ কৰক আৰু এইটো 2 ৰে হৰণ কৰি দিয়ক তাৰ নেক্সট কি আছে বলে 25 আছে তাৰ পিছৰ সংখ্যাটো কি হ'ব বলে 26 হ'ব তো এইটোক আপুনি 2 ৰে হৰণ কৰি দিয়ক তাৰ পিছত কি আছে ইয়াতে 15 আছে হয়নে নহয় 15 ৰ পিছত আমি কি পাম 16 পাম তো 16 টোক আপুনি 2 ৰে হৰণ কৰি দিয়ক এতিয়া জাস্ট আপুনি এইখিনি ক্যালকুলেট কৰক যেটো মানে 210 আহিব হিটোৱে উত্তৰ হ'ব এতিয়া চাওক ইয়াতে 2 ৰে 10ক যদি কাটি দিও আমি কিমান বাজ যাব 5 বাজ যাব 11 5 গুণ কিমান পাম 55 পাম তাৰ মানে এইটো কেনসেল এইটো নহয়
আমি যদি নেক্সটটো চাওঁ তেতিয়াহ'লে কিমান হ'ব 2ৰে 20ক যদি কাটি দিওঁ কিমান বাজ যাব 10 বাজ যাব ঠিক আছে তো 10 21 গুণ পূৰণ কৰিলে আমি কিমান পাম বোলে ইয়াতে 210 পাম গতিকে বাকি দুটা কৰি চোৱাৰ আমাৰ প্ৰয়োজনে নাই আমি উত্তৰটো পাইয়ে গ'লো যেহেতু 210 পাব লগা আছিল হয় নে নহয় গতিকে ইয়াতে অপচন কোনটো শুদ্ধ হ'ব বি নম্বৰ অপচনটো এতিয়া এইটো যদি আপোনালোকে ট্ৰেডিশনাল যেটো প্ৰসেস আছে যেটো ইয়াৰ বাবে ৰিয়েল মেথড আছে সেইটো যদি শিকিব যে আপোনালোকৰ একদম হাৱা টাইট হৈ যাব বহুত দীঘল হয় ঠিক আছে গতিকে সহজকে শিকাই দিছো কেনেকৈ জাস্ট অপচন সমূহ চাই কিনে আপোনালোকে উত্তৰটো উলিয়াব পাৰে বুজি পাইছে নে আপোনালোকে তো যদি বুজি পাইছে সকলে ধুনিয়াকে কমেন্ট এটা কৰি যাব যে ভাল লাগিছে ক্লাছটো কৰি আৰু যদি ভাল লাগা নাই তেতিয়াহলে বাৰু উপায়তো নাই হয়নে এতিয়া চাকছো তাৰ পিছৰ প্ৰশ্নটো এইটো যদি প্ৰশ্নত আপোনালোকে সমাধান কৰে ইয়াতে এনেকুৱা ধৰণৰ প্ৰশ্ন চাগে আপোনালোকে আগতে পঢ়িছিলে যেতিয়া মানে ক্লাছ ধৰি লওক 8ত বা 9ত বা 7ত এনেকুৱা প্ৰশ্ন দেখিছিলে আপোনালোকে যে আমাক কি কৈছে ইয়াতে 3/2 আৰু 6/5ৰ মাজত থকা এটা কি উলিয়াব দিছে পৰিমেয় সংখ্যা উলিয়াব দিছে ঠিক আছে গতিকে এনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব চাওক ইয়াতে ভগ্নাংশ কেইটা কি দিয়া আছে আমাক উত্তৰ হিচাপে দিয়া আছে বোলে 2/3 তাৰ পিছত 3/1 তাৰ পিছত 18/13 আৰু কি দিয়া আছে বোলে 6/15 তো ইয়াতে আপোনালোকে ধুনিয়াকে চাওক যে ইয়াতে কি দিছে এই যেটো প্ৰথমটো ভগ্নাংশ হয় এটো হ'ব কিমান 3/2 মানে এটো এটা প্ৰকৃত ভগ্নাংশ ঠিক আছে 3 ভাগ কৰি 2 ভাগ লৈছে আৰু এটো কি হ'ব 6 ভাগ কৰি 5 ভাগ লৈছে গতিকে ইহতৰ মাজৰ এটা উলিয়াব দিছে কিন্তু যদি আমি এ নম্বৰ অপচনটো চাও 2/3 তো 2/3 মানে কি এটো এটা অপ্ৰকৃত ভগ্নাংশ গতিকে এইটো কেতিয়াও উত্তৰ হ'বই নোৱাৰে এটো কেনসেল ঠিক তেনেকে যদি আমি ডি নম্বৰ অপচনটো চাও 6/15 আছে তো এটো কেতিয়াও এটা অপচনে হ'ব নোৱাৰে এটো কেনসেল এটা অপচন কেটা থাকিল কি 3/1 আৰু 18/13 এই দুটাৰ কোনবা এটা কিন্তু উত্তৰ হয় এটা কোনটো উত্তৰ হয় আমি কেনেকে উলিয়াম তো তাৰ বাবে আমি কি জানিব লাগিব চাওক এতিয়াটো বাৰু বহুত ধুনিয়া কিছু প্ৰসেস আছে বা মেথড আছে এটা সেই সমূহ যদি আপোনালোকক মই এটা শিকাব যাও পৰীক্ষা আহিলে আপোনালোকৰ হয়তো মনতে নাথাকিব গতিকে মই একেবাৰে সহজ এটা প্ৰসেস দেখাই দিছো কেনেকে জানেনে ইয়াতে যি দুটা প্ৰশ্নত দিয়া আছে সেই দুটা আপোনালোকে ধুনিয়াকে লিখি লওক কিমান বোলে 3/2 ঠিক আছে আৰু কিমান আছে এটাটো বোলে এটাটো আছে ইয়াতে 6/5 ঠিক আছে আৰু যি দুটা উত্তৰ ইয়াতে ৰৈ গল উত্তৰ দুটা আপোনালোকে ধুনিয়াকে লিখক যে কিমান 3/1 আৰু তাৰ পিছৰটো কি আছে 18/13 ঠিক আছে এতিয়া চাওক ইয়াতে হৰসমূহ কি আছে যিসমূহ হৰ ভগ্নাংশৰ তলৰটোক আমি কি বুলি কও হৰ বুলি কও ইয়াতে 18 ইয়াতে 3 ইয়াতে 6 ইয়াতে 3 এইবিলাক কি হয় হৰ হয় এতিয়া হৰসমূহ আপোনালোকে একে একে কৰি দিয়ক গোটেই কেইটাতে আপুনি হৰবিলাক কি কৰি দিয়ক একে কৰি দিয়ক একে কৰিলে কি কৰিব লাগিব আপোনালোকে হৰবিলাকৰ এলচিএম ল'ব লাগিব লসাগু ল'ব লাগে হয় নে নহয় গতিকে হৰসমূহৰ লসাগু কিমান হ'ব 3 6 3 আৰু 18 ইহতৰ লসাগু কিমান হ'ব 18 হ'ব আপোনালোকে লসাগুটো কৰিও চাব পাৰে 18 পাব এতিয়া 18 1 গুণ 18 13 1 গুণ কিমান হ'ব 13 হ'ব ঠিক আছে নেক্সট 3 টো আমি 18 বনাব লাগিব 3 6 গুণ 18 গতিকে 1 6 গুণ আমি কি কৰিম 6 কৰি দিম ঠিক আছে নেক্সট 6 3 গুণ 18 ঠিক আছে 6 3 গুণ 18 ঠিক আছে মানে ইয়াতে 18 লিখিব লাগিব 3 গুণ নহয় 6 3 গুণ 18 গতিকে 5 3 গুণ কিমান হ'ব 15 হ'ব একেদৰে যদি আমি এইটো চাও 3 কিমান হ'ব 6 গুণ 18 গতিকে 2 6 গুণ কিমান হ'ব 12 হ'ব তো আমাক প্ৰশ্নটোত কি কৈছিলে যে 18/12 আৰু 18/15 মাজত কোনটো আছে 18/6 টো আছে নে 18/13 টো আছে আমিতো সকলে গম পালো বলে কোনটো 18/13 টো আছে মানে কি এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ সি নম্বৰ অপচনটো বুজি পাইছে নে মই একেবাৰে সহজকে বুজাই দিছো যাতে সকলোৱে বুজি পায় তাৰ পিছৰটো প্ৰশ্ন চাওক ইয়াতে আমাক কি কৈছে ইয়াতে আমাক সুধিছে যে তলৰ কোনটো 8/3 কে সৰু ঠিক আছে আমাক সুধিছে যে তলৰ কোনটো 8/3 কে সৰু এতিয়া এইটো যদি আপোনালোকে কৰে এইটো কৰিব লাগিলে কি কৰিব লাগিব একেবাৰে সহজ ইয়াৰ বাবে নিয়ম যদি কৈ দিও আপোনালোকে এইটো এনেকুৱা প্ৰচেছত কৰিব পাৰে যেটো মই অকমান আগতে কৰিলো হৰসমূহ একে একে কৰি কিনে আপোনালোকে হেতু কৰিব পাৰে যদি তেনেকে কৰে আৰু বলে যদি তেনেকে নকৰে তেতিয়া হলে আপোনালোকে কি কৰিব পাৰে ইয়াৰ বাবে মই এখন তালিকা আপোনালোকক দিছিলো এটা সময়ত মানে পার্সেন্টেজৰ তালিকা হিচাপে মই এখন আপোনালোকক তালিকা দিছিলো সেই তালিকাখন যদি আপোনালোকৰ মনৰ আছে তেতিয়াহলে আপোনালোকে একেবাৰে সোনকালে কৰিব পাৰিব যে এই সমূহ যি ভগ্নাংশ দিয়া আছে ভগ্নাংশসমূহক জাস্ট আপোনালোকে পার্সেন্টেজলৈকে লৈ যাব লাগে মানে মনে মনে ভাবি লওক যে ইয়াতে 8/3 নাই 8/3 টোক যেতিয়া আপুনি পার্সেন্টেজত লৈ যাব হেতু কিমান হ'ব বলে ইয়াতে এটো হ'ব 37.5% ঠিক আছে যেতিয়া আপুনি এই ভগ্নাংশটো শতাংশত লৈ যাব তেতিয়া তাৰ ভ্যালু কিমান পাব 37.5% পাব তো আমাক 37.5% তকে কোনটো সৰু হেতু দিছে গতিকে এ নম্বৰ অপচনটো যদি চাও মানে 16/1 16/1 মানে কি হয় বলে 16/1 মানে আমি জানো যে হেতু কিমান হ'ব 6
দশমিক কিমান হ'ব 25% হ'ব ঠিক আছে যে 16 ভাগৰ যেটো মানে 1 আছে 16 ভাগৰ 1ক যেতিয়া আমি পাৰ্চেন্টেজত লৈ যাম 16 ভাগৰ 1ক যেতিয়া আমি পাৰ্চেন্টেজত লৈ যাম তেতিয়া কিমান হ'ব 6.25% হৈ যাব তাৰ মানে কি 37তকৈ 6টো কি যথেষ্ট সৰু গতিকে সৰুটো যেটো উলিয়াব দিছে এইটোৱে উত্তৰ হ'ব আপোনালোকে যদি 2 ভাগৰ 1ক পাৰ্চেন্টেজত লৈ যায় এটো কি হ'ব 50% হ'ব যদি আপোনালোকে 11 ভাগৰ 2ক মানে কি কৰে পাৰ্চেন্টেজত লৈ যায় এটোটো সৰু হ'বচোন যদি 11 ভাগৰ 2টো কৰে 11 ভাগৰ 2 কৰিলে কিমান আছিল বলে 11 ভাগৰ 2 যেতিয়া কৰিব তেতিয়া 18.18 পাব ঠিক আছে 18.18% পাব তো এইটো জেনাৰেলি সৰুৱে হয় মানে ইয়াতে দুটা অপচনে বাৰু শুদ্ধ পাইছো একো নহয় পৰীক্ষাত বাৰু এটা অপচন হে ইয়াতে শুদ্ধ থাকিব ঠিক আছে বাকি ইয়াতে যদি আপোনালোকে কি কৰে 7 ভাগৰ 4 টো উলিয়ায় 7 ভাগৰ 4 মানে কি হয় 57 ইয়াৰ ভ্যালুটো কিমান হ'ব 57 কিমান হ'ব বলে 14 হ'ব ঠিক আছে 57.14% তো এই পাৰ্সেন্ট বিলাক আপোনালোকে ভগ্নাংশৰ পৰা কেনেকৈ বনাই সেইখিনি অকমান চাই ল'ব আৰু যদি জ্ঞানজ্যোতিৰ হৈতে আপোনালোকে ক্লাস আগতে কৰিছে তেতিয়ালে নিশ্চয়কৈ পাৰ্সেন্টেজৰ এইবিলাক জানে ঠিক আছে তো তাৰ পিছৰটো প্ৰশ্ন আপোনালোকে ধুনিয়াকৈ চাওক ইয়াতে কি কৈছে ইয়াতে কৈছে যে 8.9 টকা হলে তলৰ কোনটো শুদ্ধ হ'ব ইয়াতে বাৰু তিনটা অপচন আছে এটা অপচন পিছৰটো পেজত গুছি গল চাগে না জানো একো নহয় বাৰু আমি এই তিনটা অপচনৰ ভিতৰতে উত্তৰটো পামেই ইয়াতে চাওক যেতিয়া এনেকে টকাত দিয়া থাকে আৰু হেতু যদি আমি পইচা লৈকে লৈ যাব লাগে কি কৰিব লাগে বলে আমি 100 পূৰণ কৰিব লাগে কাৰণ তো কিয় বলে 1 টকা সমান কিমান হয় 100 পইচা হয় ঠিক আছে গতিকে ইয়াতে 8.9 টকা সমান কিমান পইচা হ'ব ইয়াৰ লগত আমি 100 পূৰণ কৰি দিম এতিয়া আপুনি ধুনিয়াকৈ এটা কাম কৰক ভাবি লওক যে ইয়াতে দশমিক নাই গতিকে দশমিক যদি নাই ইয়াৰ লগত যদি 100 টো পূৰণ কৰি দিয়ে কি হ'ব মানে ইয়াতে আপুনি ডাইৰেক্টলি 89 লিখি কিনে কি কৰিব পাৰে ধুনিয়াকৈ বলে শূন্য দুটা বহাই দিব পাৰে এতিয়া যি এক ঘৰত দশমিক আছিল ইয়াতে আপুনি সেই এক ঘৰত দশমিকটো দি দিয়ক ঠিক আছে গতিকে ইয়াতে দশমিকৰ পাছত যদি শূন্য থাকে হেতু লিখাৰ কোনো অৰ্থ নাথাকে গতিকে ইয়াতে কিমান হ'ব 890 পইচা হ'ব 890 পইচা হ'ব এটো সাগে আপোনালোকে জানে আৰু এনেকুৱা প্ৰশ্ন আহিব ভাবিব এনেকৈ হয়তো আপোনালোকে এতিয়া ভাবিব পাৰে যে ইমান সহজ সহজ প্ৰশ্ন পৰীক্ষাত আহিবনে ডেফিনেটলি আহিব আপোনালোকে বহুত বেছি হাই লেভেলৰ অংক চাব লগা কোনো দৰকাৰ নাই এনেকুৱা ধৰণৰ প্ৰশ্ন মোৰ বোধেৰে আহিব আৰু যেহেতু আমি সিদিনাখনৰ প্ৰশ্নখনৰ যদি আভাস এটা লও তেতিয়া হলে আমি ঠিক এনেকুৱা এটা অনুমান কৰিব পাৰো যে গ্ৰেড 4 বা ড্ৰাইভাৰ পোষ্টৰ বাবেও যথেষ্ট উন্নত একেবাৰে বা বহুত বেছি কঠিন টাইপৰ অংক আমাক নিদিয়ে আমি ঠিক এনেকুৱা সাধাৰণ ধৰণৰ অংক আমি কৰিব লাগিব কিন্তু আমি সাধাৰণ হলেও কি পঢ়িব কিন্তু লাগিব যদি একোই নপঢ়ো এইবিলাক কি হ'ব যথেষ্ট টান যেন লাগিব যদি আমি অকমানো ভালকে পঢ়ো তেতিয়া হলে এইবিলাক একেবাৰে সহজ সহজ লাগিব এইবাৰ আপোনালোকে ধুনিয়াকৈ চাওকচোন এই প্ৰশ্নটো ৰেশিও প্ৰপোৰ্শনৰ পৰা দিয়া হৈছে আৰু আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে ঠিক আছে বহুতবাৰ আহিছেও এনেকুৱা ধৰণৰ প্ৰশ্ন তো ইয়াতে আমাক প্ৰশ্নটোত কি দিছে এইখিনি বস্তু ধুনিয়াকৈ চাওক আপোনালোকে ইয়াতে কৈছে যে যদি 13:1 সমানুপাত কিমান হ'ব বুলি কৈছে 16:80 হ'ব তেতিয়া হলে আমাক কি উলিয়াব দিছে ইয়াতে xৰ ভ্যালু উলিয়াব দিছে ওকে তো এনেকুৱা ক্ষেত্ৰত যদি আপুনি xৰ ভ্যালু উলিয়াই কেনেকৈ উলিয়াব তো ইয়াতে মনত ৰাখিব আপোনালোকে এইবিলাক কি হয় একোটা পদ হয় এটো প্ৰথম পদ এটো দ্বিতীয় পদ এটো তৃতীয় পদ আৰু এটো চতুৰ্থ পদ আৰু ইয়াতে ৰেশিওত এটা খুব ধুনিয়া নিয়ম আছে যে ইয়াতে যি দুটা মধ্যপদ মানে যি দুটা মাজৰ পদ আছে এই মধ্যপদ দুটাৰ পূৰণফল কি হ'ব সদায় প্ৰথম পদ আৰু একেবাৰে শেষৰটো পদৰ মানে পূৰণফলৰ সমান হ'ব ঠিক আছে মনত থাকিব আপোনালোকৰ কি কলো মই যে ইয়াৰে যি দুটা মানে কি হ'ব মধ্যপদ থাকিব সেই মধ্যপদ দুটা কি হ'ব প্ৰথম পদ আৰু শেষৰ পদৰ পূৰণফলৰ সদায় সমান হ'ব ঠিক আছে মানে আমি এতিয়া কি গম পালো মাজৰ দুটা যদি পূৰণ কৰো আমি কিমান পাম বলে 16x গুণ 16x পাম আৰু সমান আমি কিমান পাম ইয়াতে লাষ্টৰটো আৰু ফাৰ্ষ্টৰটো পূৰণ কৰিলে কিমান পাম 80 পূৰণ 13 পাম ঠিক আছে গতিকে ইয়াতে 16টা x মানে 80 পূৰণ 3 সৰিতে 80 পূৰণ 13 ইয়াতে একটা xৰ ভ্যালু কিমান হ'ব ইয়াতে এটা xৰ ভ্যালু হলে এইখিনি কি কৰিব লাগিব এইখিনিক আপুনি ধুনিয়াকৈ 16 ৰে হৰণ কৰি দিয়ক এতিয়া 16 5 গুণ কিমান হ'ব 80 হ'ব এটা 13 5 গুণ কিমান বলে 5 3 গুণ 15 5 হাতে 1 5 1 গুণ 5 1 কিমান বলে 6 আমি কিমান পালো ইয়াতে 65 পালো 13 5 গুণ আমি কিমান পালো ইয়াতে 65 পালো মানে ডি নম্বৰ যেটো অপচন হেতু শুদ্ধ আছে ঠিক আছে একদম মজাকে ক্লিয়াৰ ন আপোনালোকৰ আশা ৰাখিছো যে সকলোৱে ধুনিয়াকৈ বুজি পাইছে তাৰ পিছৰ প্ৰশ্নটোত কেইটামান উক্তি দিছে আৰু কোনটো শুদ্ধ হেতু উলিয়াব লাগে তো ইয়াতে চাওক যে এখন বেৰৰ পৃষ্ঠই এডাল ৰেখাক বুজায় এখন বেৰৰ পৃষ্ঠই কেনেকৈ এডাল ৰেখাক বুজাব এইটোতো একেবাৰে অযুক্তিকৰ কথা মানে ভুল ঠিক আছে নেক্সট কি কৈছে যে এটা ৰেখাখণ্ডৰ
এটা প্ৰান্ত বিন্দু থাকে এতিয়া ৰেখাখণ্ড হৈছে এডাল এনেকুৱা ইয়াতো এটা মানে বিন্দু হ'ব ইয়াতো এটা বিন্দু হ'ব এতিয়া দুটা বিন্দু আছে আমি সকলোৱে ধুনীয়াকৈ জানো গতিকে ইয়াত এটা বিন্দু থকা বুলি ক'লে আমি কেনেকৈ মানিম আৰু যদি এটা বিন্দু থাকে তেতিয়াহ'লে সেইডাল কি হ'ব ৰশ্মি হ'ব মানে ইয়াতে এটা বিন্দু আছে আৰু এফালে ধুনীয়াকৈ গুচি গৈছে তো এইটো কি হ'ব ৰশ্মি হ'ব আপোনালোকে ৰেখা কি হয় ৰশ্মি কি হয় বা ৰেখাখণ্ড কি হয় ঠিক আছে এইবিলাক আপোনালোকে অকণমান ভালকৈ চাব সৰল ৰেখা কি হয় ঠিক আছে তাৰ পিছত ইয়াতে চাওক 3 নম্বৰটো এটা ৰশ্মিৰ দুটা প্ৰান্ত বিন্দু থাকে তো অকমান আগতে মই ক'লোৱে যে এডাল ৰশ্মি হয় ৰশ্মিৰ মাত্ৰ এটাহে প্ৰান্ত বিন্দু থাকে এফালে ক'ত যাই আছে ৰশ্মিডাল আমি কোনেও নাজানো গতিকে ইয়াতে এইটোও ভুল হয় শুদ্ধ কোনটো বোলে আমি এতিয়া গম পালো যে এইটো শুদ্ধ আৰু এইটো কি দিছে বোলে এখন কাগজত মানে এডাল আমি কি কৰিব নোৱাৰো ৰেখা আঁকিব নোৱাৰো কাৰণটো কিয় ৰেখা এডাল ক'ৰ পৰা ক'লৈকে বৈ থাকে আমি কোনেও নাজানো ঠিক আছে ৰেখা এডাল ক'ৰ পৰা ক'লৈকে বৈ থাকে আমি কোনেও নাজানো গতিকে জাস্ট এখন কাগজত আমি এডাল ৰেখা আঁকিব নোৱাৰো আৰু কাগজত আমি কি কৰিব পাৰো মাত্ৰ এটা ৰেখাখণ্ডহে আঁকিব পাৰো ৰেখাৰ এটা জাস্ট টুকুৰা আঁকিব পাৰো কিন্তু কেতিয়াও ৰেখা এডাল আমি কাগজত আঁকিব নোৱাৰো একদম বেসিক জ্যামিতি হয় এইখিনি আহি যাব পাৰে প্ৰশ্ন তাৰ পিছতটো আপোনালোকে প্ৰশ্ন চাব ধুনীয়াকৈ আমাক কি কৈছে যে সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সূক্ষ্ম কোণটোৰ মাপ কিমান হ'ব ঠিক আছে আমাক কি কৈছে প্ৰথমতে ত্ৰিভুজটো কি হ'ব লাগিব সমকোণী হ'ব লাগিব সমদ্বিবাহু হ'ব লাগিব মানে দুটা বাহু সমান এনেকৈ দুটা বাহু সমান ঠিক আছে এটো বাহু আৰু এটো বাহু সমান আৰু এইটো সমকোণ মানে 90 ডিগ্ৰী গতিকে এতিয়া ইয়াতে আমি দুটা সমান কোণ পাম আৰু পাম নে নাপাম এইটো কোণ আৰু এইটো কোণ কি হ'ব সদায় সমান হ'ব গতিকে এই দুটা কোণৰ মানে ভ্যালু কি হ'ব আমি উলিয়াব লাগিব কিন্তু আমি জানো যে এই দুটা মানে কোণৰ যেটো ভ্যালু হেতু 90 ডিগ্ৰীতকৈ কম হ'ব অৰ্থাৎ ইয়াক আমি কি বুলি কম সূক্ষ্ম কোণ বুলি কম গতিকে আমি এটা কথা সকলোৱে জানো যে ত্ৰিভুজৰ তিনিটা কোণ যেতিয়া যোগ কৰিম তেতিয়া আমি 180 ডিগ্ৰী পাম হয়নে এতিয়া সব এই দুটা কোণ সমান যদি আমি দুয়োটাকে যদি x কে ধৰি লও কি হ'ব বলে ইয়াতে দুয়োটাক যদি আমি x কে ধৰি লও তেতিয়া হলে আমি কি পাম বলে ইয়াতে আমি দুটা x পাম এই দুটাৰ মানে যোগফলটো দুটা x ডিগ্ৰী পাম আৰু এইটো কিমান আছে বলে এইটো আছে ইয়াতে 90 ডিগ্ৰী ঠিক আছে এইটো আছে কিমান 90 ডিগ্ৰী এতিয়া 180 ডিগ্ৰীৰ পৰা যদি আমি গোটেইখিনি ধুনীয়াকৈ কি কৰি দিও বিয়োগ কৰি দিও 180 ৰ পৰা 90 টো বিয়োগ কৰিলে কিমান থাকিল 90 থাকিল মানে দুটা x ডিগ্ৰী মানে কিমান পালো আমি 90 ডিগ্ৰী পালো ঠিক আছে গতিকে এটা x ডিগ্ৰী মানে কিমান হ'ব এতিয়া বলে 45 ডিগ্ৰী হ'ব নে নহব মানে এতিয়া এইটো তো 90 হল আমি সকলোৱে জানো এতিয়া এইটো যদি 45 হয় এইটো যদি 45 হয় গোটেইকেইটা যোগ কৰিলে আমি কিমান পাম 180 পাম আৰু এইটোৱে কি হ'ব গোটেইকেইটা ত্ৰিভুজৰ মানে কোণবিলাকৰ যোগফল হৈ যাব যাবনে এতে যেটো ত্ৰিভুজ আছে তিনটা কোণ থাকে ত্ৰিভুজৰ আমি এইবিলাক জানো আৰু ত্ৰিভুজৰ কোণ তিনটা যোগ কৰিলে কিমান পাও 180 ডিগ্ৰী পাও ঠিক আছে গতিকে আশা ৰাখিছো বুজি পাইছে আপোনালোকে তাৰ পিছত এইটো প্ৰশ্ন কিন্তু বহুত গুৰুত্বপূৰ্ণ আহিব পাৰে তো পাছৰ আমাক কি কৈছে 100% তো পাছৰ 100% মানে কি 100% মানে আপোনালোকে মনত ৰাখিব মই কৈছিলৱে যে পাৰ্চেন্টেজ উঠালে কি হ'ব তাৰ লগত সদায় আমি 100 ভাগৰ 1 পূৰণ কৰিব লাগে মানে এটো আমি কি পাই যাম 100 ভাগৰ 100 পাই যাম যদি আমি পাছৰ 100% উলিয়াও 100% বুলি কোৱাৰ লগে লগে মই কি কৈছিলো বলে 100 লগত 100 ভাগৰ 1 পূৰণ কৰিব লাগিব এতিয়া 100 লগত 100 ভাগৰ 1 পূৰণ কৰিলে আমি কিমান পাম 100 ভাগৰ 100 পাই যাম গতিকে 100 কেনসেল কৰিলে আমি কিমান পাম ইয়াতে ভ্যালুটো কিমান পাম 5 পাম মানে পাছৰ 100% ৰ ভ্যালু কিমান 5 এতিয়া 100 ৰ কি লাগে 5% তো 100 ৰ 5% কিমান হ'ব বলে ওপৰত থাকিল 5 তলত কিমান আহিব 100 আহিব ঠিক আছে গতিকে ইয়াতে 100 ৰ যদি আমি 5% উলিয়াও 100 ৰ যদি আমি 5% উলিয়াও তেতিয়া হলে আমি কি পাম বলে 100 কাটা যাব কাটা গলে ইয়াতে কি থাকিব বলে ইয়াতে থাকিব 5 থাকিব মানে ইয়াতে আমি ভ্যালু কিমান পালো 100 ৰ 5% ৰ ভ্যালু আমি কিমান পালো বলে 5 এই পালো গতিকে 5 যোগ কৰিলে আমি কিমান পাম 10 পাম ঠিক আছে মানে এ নম্বৰ অপচনটো তাতে শুদ্ধ হ'ব ঠিক আছে তাৰ পিছৰটো প্ৰশ্ন চাওকচোন এই প্ৰশ্নটো খুব ধুনীয়া প্ৰশ্ন কৈছে যে সামন্তৰিক এটাৰ কোন কেইটা সমান জোখৰ হলে সামন্তৰিকটো কি হ'ব গতিকে হেতু ৰম্বাস হ'ব নে ট্ৰেপেজিয়াম হ'ব আয়তক্ষেত্ৰ হ'ব নে বৰ্গক্ষেত্ৰ হ'ব এতিয়া গোটেই কেইটা কোন সমান যদি আমি চাও তেতিয়ালে ৰম্বাসৰ নহয় ট্ৰেপেজিয়ামৰ নহয় কেনসেল থাকিল কি আয়ত আৰু বৰ্গ এটা বৰ্গক্ষেত্ৰটো কেতিয়াও এটা সামন্তৰিক নহয় গতিকে সামন্তৰিক বুলি যেহেতু ইয়াতে কৈছে ইয়াৰে উত্তৰটো কি হ'ব বলে আয়তক্ষেত্ৰ হ'ব ঠিক আছে তো এইবিলাক কথা ধুনীয়াকৈ বুজি যাব পৰীক্ষাত আহিলে যাতে কাৰো ভুল নহয় আৰু সকলোৱে যাতে ধুনীয়াকৈ কৰিব পাৰে আচ্ছা এইবাৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাওকছো আপোনালোকে ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিছে যে এটা ঘনকৰ যেটো আয়তন হেতু কি বুলি কৈছে 512 মানে
ঘন সেন্টিমিটাৰ বুলি কৈছে গতিকে আমাক সুধিছে যে ইয়াৰ বাহুৰ দৈৰ্ঘ্য কিমান গতিকে ঘনকৰ আয়তন উলিয়াব লাগিলে কি কৰিব লাগে জানিনে যে বাহু পূৰণ বাহু যেতিয়া আমি কৰিম তেতিয়া তাৰ আমি কি পাই যাম ভলিউম পাই যাম মানে আয়তন পাম গতিকে এইখিনি পূৰণ কৰিলে কিমান পাম বুলি কৈছে 512 পাম বুলি কৈছে গতিকে ইয়াতে কি হ'ব a কিউব এই তিনটা পূৰণ কৰা মানে কি a কিউব হ'ব a কিউব মানে কিমান হ'ব 512 হ'ব এতিয়া 512 টোক আপোনালোকে ধুনিয়াকৈ এনেকৈ কিউবত যদি সাজি উলিয়াই তেতিয়া হলে কি তিনটা এনেকুৱা সংখ্যা পূৰণ কৰিব যত নেকি আপোনালোকে 512 পাব এতিয়া 5 তিনটা পূৰণ কৰিলে 125 পাব 6 তিনটা পূৰণ কৰিলে কিমান পাব বোলে 6 তিনটা পূৰণ কৰিলে 216 পাব কিন্তু 8 তিনটা পূৰণ কৰিলে কিমান পাব 512 পাব আপোনালোকে ধুনিয়াকৈ পূৰণ কৰি চাব পাৰে মানে মনত ৰাখিব এইবিলাক কথা আপোনালোকে যে একৰ পৰা দহলৈকে যিসমূহ সংখ্যা আছে স্বাভাৱিক সংখ্যা আছে আটাইসমূহৰ ঘন সংখ্যাসমূহ আপোনালোকে উলিয়াই থৈ দিব ইয়াতে মানে 8 তিনটা পূৰণ কৰা আৰু a তিনটা এনেকৈ একে হৈ যাব ধুনিয়াকৈ মানে a ৰ যিটো ভ্যালু হেতু কিমান হৈ যাব এতিয়া ইয়াতে 8 হৈ যাব অৰ্থাৎ মানে আমি যদি চাও 512 যেটো আছিল 512 মানে কি হয় 8 তিনটা হয় আৰু ইবাগে তো a তিনটা আছিল আমাৰ হয়নে নহয় গতিকে আমি a ৰ ভ্যালু যদি চাও এতিয়া 8 হৈ যাব 8 মানে কি এতিয়া বাহুৰ দৈৰ্ঘ্য হৈ যাব ইয়াতে যেটো আমি কৰিছিলো ধুনিয়াকৈ অকমান আগতে হয়নে নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো মানে 8 হ'ব আৰু আপোনালোকক মই কি মনত ৰাখিব দিলো একৰ পৰা 10 লৈকে প্ৰতিটো সংখ্যাৰ ঘন সংখ্যাসমূহ মানে 1 তিনটা পূৰণ কৰিলে আমি কিমান পাম বলে 1 পাম 2 তিনটা পূৰণ কৰিলে আমি কিমান পাম 8 পাম 3 তিনটা পূৰণ কৰিলে আমি কিমান পাম বলে 3 3 গুণ 9 3 গুণ কিমান পাম 27 পাম 4 তিনটা পূৰণ কৰিলে আমি কিমান পাম বলে 4 তিনটা পূৰণ কৰিলে আমি 64 পাম 5 তিনটা পূৰণ কৰিলে আমি কিমান পাম বলে 125 পাম 6 তিনটা পূৰণ কৰিলে কিমান পাম বলে 216 পাম 7 তিনটা পূৰণ কৰিলে আমি কিমান পাম বলে 7 তিনটা পূৰণ কৰিলে আমি 343 পাম ঠিক আছে মানে 7 যেতিয়া আমি তিনটা পূৰণ কৰিম তেতিয়া আমি কিমান পাম 343 পাম 8 তিনটা পূৰণ কৰিলে মই কলো আপোনালোকক কিমান পাম 512 পাম যদি আপুনি এতিয়া 9 তিনটা পূৰণ কৰে তেতিয়া কিমান পাব 729 পাব ঠিক আছে 9 তিনটা পূৰণ কৰিলে কিমান পাব যদি 9 তিনটা পূৰণ কৰে 729 পাব ঠিক আছে আৰু 10 তিনটা পূৰণ কৰিলে কিমান পাব 10 তিনটা পূৰণ কৰিলে 1000 পাব তো গোটেই কেইটা আপোনালোকে ধুনিয়াকৈ নোটছ কৰি ৰাখি থৈ দিয়ক ইয়াৰ পৰা এটা হলেও প্ৰশ্ন কিন্তু পাই যাব পাৰে ঠিক আছে আৰু পুৱাতে লগে লগে কৰিব পাৰিব আপোনালোকে যদি পাই হয়নে নহয় তাৰ পিছৰটো প্ৰশ্ন চাকছো এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে যে এটা সমদ্বিবাহু ত্ৰিভুজৰ কি কৈছে আমাক অসমান যেটো কোণ সেই অসমান কোণটো আমাক কি কৈছে 50 ডিগ্ৰী হ'ব বুলি কৈছে ঠিক আছে গতিকে অসমান কোণটো যদি 50 ডিগ্ৰী হয় তেতিয়া হলে সমান কোণ দুটা কিমান হ'ব সমদ্বিবাহু মানে ত্ৰিভুজ মানে কি তাৰ মানে তাৰ যিকোনো দুটা বাহু সমান ঠিক আছে আৰু দুটা বাহু সমান মানে কি সেই বাহু দুটাৰ মুখামুখি থকা কোণ দুটাও সমান হ'ব ঠিক আছে গতিকে এটা কোণ যদি 50 ডিগ্ৰী হয় তিনটা কোণ যোগ কৰিলে আমি কিমান পাম তিনটা কোণ যোগ কৰিলে 180 পাম তো 180 ৰ পৰা 50 টো বিয়োগ কৰি দিয়ক থাকিল কিমান 130 ডিগ্ৰী থাকিল এটা 130 ডিগ্ৰী টো সমানে দুই ভাগ কৰি দিয়ক কিমান হ'ব বলে 65 ডিগ্ৰী আহি যাব কিমান কি আহিব 65 ডিগ্ৰী আহি যাব ধুনিয়াকৈ মানে ডি নম্বৰ অপচনত শুদ্ধ আছে তাৰ পিছত ইয়াতে চাওক এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে এটা বৰ্গৰ পৰিসীমা যদি 24 সেন্টিমিটাৰ হয় ইয়াৰ কালি কিমান হ'ব তো এটা বৰ্গ ইয়াতে ধুনিয়াকৈ দিয়া আছে আমাক ঠিক আছে তো ইয়াৰ পৰিসীমা কিমান দিছে বলে 24 দিছে এটা বৰ্গৰ পৰিসীমা কিমান বলে বৰ্গৰ পৰিসীমা হৈছে 4a মানে 4 পূৰণ বাহু এতিয়া 4 পূৰণ বাহু তাৰ মানে কিমান বলে 24 হয় এতিয়া এটা a ৰ ভ্যালু কিমান হ'ব 4টা a মানে যদি 24 এটা a ৰ ভ্যালু কিমান হ'ব বলে 6 হ'ব হয়নে নহয় এটা a ৰ ভ্যালু 6 হ'ব মানে কি এটা বাহু কিমান হ'ব এতিয়া 6 সেন্টিমিটাৰ কে বলে এটোও 6 এটোও 6 এটোও 6 এটোও 6 গোটেই কেইটা যোগ কৰিলে আমি কিমান পাম 24 পাম মানে ইয়াৰ পৰিসীমা পাম এতিয়া বৰ্গৰ কালি কেনেকৈ উলিয়াই বলে বাহু পূৰণ বাহু মানে কিমান 6 পূৰণ 6 গুণ পূৰণ কৰিলে কিমান হ'ব বলে 36 হ'ব ক'ত আছে উত্তৰটো কত নাই দেখোন উত্তৰ কেটা চাগে ভুল হ'ল ইয়াতে একো নাই বাৰু ইয়াতে যেটো ইয়াৰ উত্তৰ এই উত্তৰটো কিমান হ'ব 36 বৰ্গ সেন্টিমিটাৰ হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে ক্লিয়াৰ আপোনালোকৰ অপচন নম্বৰ বাদ দিয়ক আপোনালোকে যেটো ইয়াতে মই লিখলো এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে তাৰ পিছৰটো প্ৰশ্ন চাওক আৰু এইটো প্ৰশ্ন আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্ন হয় ইয়াতে কি কৈছে যে এখন আয়তাকাৰ পথাৰৰ দিশ আৰু প্ৰস্থৰ যেটো অনুপাত মই অনুপাতৰ প্ৰশ্ন অকমান আগতে কৰিছিলো আৰু সেইটোৱে সেম টু সেম আহি গ'ল নে ইয়াতে এইটোৱেটো আমি কৰিছিলো আৰু এইটোৱে ইয়াতে আহি গ'ল একো নাই বাৰু ইয়াতে যেটো প্ৰশ্ন মই প্ৰথমতে কৰিছিলো নেকি 3x মানে যদি 150 হয় হয়নে না গটিকে এটা x ৰ ভ্যালু কিমান হ'ব 50 হৈ যাব তো ইবাগে যদি আমি প্ৰস্থ চাও প্ৰস্থ সদায় 2x হ'ব 2x হলে কিমান হ'ব 100 হৈ যাব ইয়াতে অপচনটো আমি যদি চাও বি নম্বৰ অপচন শুদ্ধ হ'ব হয়নে আৰু এটো আমি কৰিছিলো বাৰু আশা কৰিছো বুজি পাইছে আপোনালোকে তো ধুনিয়া প্ৰশ্ন কেইটামান আছে আপোনালোকৰ হৈতে মই আলোচনা কৰিলো আৰু মই আশা ৰাখিছো যে আপোনালোকে ভাল পাইছে বেসিক লেভেলৰ প্ৰশ্ন এইভাবে লৈ আহিছো যাতে আপোনালোকে পৰীক্ষাত মানে যিসমূহ প্ৰশ্ন দেখে
সেইসমূহ ঠিক এনেকুৱা ধৰণৰে যিহেতু হ'ব আপোনালোকে যাতে ধুনীয়াকৈ কৰিব পাৰে সেইবাবে মই একেবাৰে বেছিক লেভেলৰ প্ৰশ্নই লৈ আহিছোঁ আশা কৰিছোঁ ভাল পালে যদি ভাল পালে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিখিনি আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল আছে যিখিনি হোৱাটছএপত গ্ৰুপ আছে ঠিক আছে আৰু পৰৱৰ্তী ভিডিঅ' মই আপোনালোকৰ মাজলৈ আৰু লৈ আহিম ড্ৰাইভাৰ আৰু 4th গ্ৰেডৰ বাবে ধুনীয়াকৈ সকলোৱে চাই থাকিব তাৰ বাবে কি কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব তেতিয়াহে চাব পাব হয়নে গতিকে ছাবস্ক্ৰাইব কৰি সকলোৱে ৰাখিব বাৰু আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ' এটাত সকলোকে লগ পোৱাৰ আশা ৰাখিছোঁ অ'কে বাই বাই সকলোলৈ